আপুনি কি মনত কি হয় যুৱ নৱপ্ৰজন্মৰ কাৰণে কি ভাবিছে যিহেতু আপোনালোকৰ গোটেই সমগ্ৰ অঞ্চলটো চৰ অঞ্চলত বিভিন্ন সময়ছোৱাত নিবনুৱা সমস্যা আজিৰ পৰাই নহয় দেশ স্বাধীনতাৰ পিছৰ পৰাই নিবনুৱা সমস্যা আপোনালোকৰ সমস্যাসমূহ থাকিয়ে গৈছে নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপুনি কি একচুয়ালি দেশ স্বাধীন হয়েছে 1947 ইমানলৈকে আমি নাজানো কিন্তু আমার গ্র্যান্ডফাদার ফাদার মাদার ইহঁতৰ পৰা শুনিছো যে 60ৰ পৰাই আমাৰ এৰিয়াখন নদী ব্ৰহ্মপুত্ৰ নদী ভাঙাচোৰা আৰম্ভ হৈছে তেতিয়াৰ পৰাই কোনো প্ৰতিনিধিয়ে সাইন্টিফিক্যালি চিন্তা কৰা নাই সেইকাৰণে হিয়ত সাকসেস হোৱাও নাই ব্ৰহ্মপুত্ৰ নদী এনেকুৱা এটা নদী তাৰ ভীষণ মানে তীব্ৰ গতিত যায় সেইটো যদি আপুনি প্ৰতিৰাত ৰোধ কৰিব বিচাৰে বা ডাইভাৰ্ট কৰিব বিচাৰে এনেকৈ নহব যে আমি কেইটা বস্তা পেলাই দিলো বা গাড়ী দিলো এসপার বানাই দিলে এইবিলাকত নহব এইটো সাইন্টিফিক্যালি চিন্তা কৰিব লাগিব এই আপুনি চাব জলেশ্বৰ সমষ্টিত গৈছে না নাই আব্দুল রহমান কিন্তু এটা বান দিছে আৰু সেই বানটো আজিলৈকে কিন্তু আছে আৰু জলেশ্বৰ এৰিয়াখন সেই বানই বচাই আছে আজিৰ দিনতো সেইটো তেনেকৈ আছে তেনেকুৱা যদি মানে পার্মানেন্ট সলিউশনৰ কোনো তিনি চিন্তা কৰিলে হয় কি জানি এই আমাৰ পুরানা এরিয়া সরসাপুরের কথা বাদে দিয়ক আমার কান অঞ্চল বিলাক জামাদারহাট ফকিরগঞ্জ এইবিলাক ভাঙি চুরি সব শেষ হয়ে গেছে আর নিবনুৱা সমস্যা দিনে দিনে বাড়ি আছে আমার মাটি জমি সব নদীর কবলত পড়ি আছে কোনো প্রতিনিধিয়ে সাইন্টিফিক্যালি এইবিলাক চিন্তা করার নাই যদি আমি এইবিলাক চিন্তা করি কিবা একটা গভর্নমেন্টক প্রেসারাইজ করি গভর্নমেন্টক এইটোর মনোযোগ মানে দিবলৈ বাধ্য কৰাব পাৰো পার্মানেন্টলি সলিউশন হয় তেতিয়া আমাৰ এগ্রিকালচার মাটিখিনি ইমান নাভাঙিব নিবনুৱা সমস্যা কিছু হলেও কমিব আৰু আমি ক্ষুদ্র উদ্যোগবিলাক তেতিয়া কৰিব পাৰিম মানে নদীভঙ্গ সমস্যাৰ কাৰণে এইবিলাক একো আমি হাতত ল'ব নোৱাৰি আৰু এইবিলাক লৈ প্ৰতিনিধিবিলাকে কোনোদিন চিন্তা কৰা নাই বুলি ৰাইজে কয় আৰু এটা বিষয় যে ওয়াজেদ আলী চৌধুৰীৰ বিৰুদ্ধে আৰু এটা অভিযোগ উত্থাপন হৈছে যে পৰিয়াল কেন্দ্ৰিক যিটো ৰাজনীতি এইবুলি তেওঁৰ ল'ৰাও সেইখন সমষ্টিত টিকটৰ দাবিদাৰ আপুনিও টিকটৰ দাবিদাৰ এই বিষয়টোক আপুনি কেনেদৰে চায় এইটো একচুয়ালি ৰাইজে চাব আৰু হাই কমান্ডে চাব কিয়নো ওয়াজেদ আলী চৌধুৰীৰো ৰাইট আছে তাৰ ল'ৰাৰো আছে যদি হাই কমান্ডে এইবিলাক বিবেচনা কৰিব যদি সিহঁতক আৰু ৰাইজৰ পৰা মতামত ল'ব ৰাইজৰ মতামত লৈ সিদ্ধান্ত ল'ব এইবেলি আপোনালোকৰ সমষ্টিখনত এআইইউডিএফও কুচকাৱাজ আৰম্ভ কৰিছে আলী আকবৰ মিয়া কৰিছে ইতিমধ্যে ডক্টৰ ৰেজা আমিনো আছে এআইইউডিএফৰ কথাটো নক'ব এআইইউডিএফ এইটো মানে একেবাৰে ক্লিয়াৰ হৈ গৈছে যে যেতিয়াৰ পৰাই বদৰুদ্দিন আজমল ৰাজনীতিত ভৰি দিলে তেতিয়াই বিজেপিৰ উত্থান হ'ল আৰু আমাৰ কমিউনাল ৰাজনীতি আৰম্ভ হ'ল আজি ইমান এটা পৰ্যায়ত গৈছে যে সিএম নিজেও মানে কমিউনাল ভাষাৰে কথা কৈ আছে তাৰ কোনো লিমিটেশন নাই কোনো ফুল স্টপ নাই হি যদে মতে কথা কৈ আছে মানে আৰু এইবিলাক কোৱাৰ মানে সুবিধাটো পাইছে ইউডিএফৰ কাৰণে আইইউডিএফ না থাকিলে এইবিলাক কথা ক'ব নোৱাৰিব কেতিয়াও সেইকাৰণে ৰাইজে ইউডিএফক প্ৰত্যাখ্যান কৰিছে আৰু 2014 প্ৰত্যাখ্যান তেতিয়াৰ পৰাই ষ্টাৰ্ট হৈছে কিন্তু এই যে আপোনাৰ 21ত একেবাৰেই হেৰি কৰি দিলে প্ৰত্যাখ্যান কৰি দিলে আৰু ৰাইজে আকলি নলয়